প্ৰকাশ দাসক আহ্বান জনাম যে তেখেতে যিহেতু নৱনিৰ্বাচিত বিধায়ক আমাৰ হাজো সমষ্টিত, যিহেতু অসম আন্দোলনৰ এইবিলাক নেতা, যে বিদেশী খেদা নেতা, আজি মই প্ৰকাশ দাসক আমি আন্তৰিক ধন্যবাদ যাচিছোঁ। তেখেতে নতুনকৈ বিধায়ক হৈছে, মোৰ হৃদয়ৰ পৰাই তেখেতক শুভেচ্ছা যাচিছোঁ। তেখেতে হাজো সমষ্টিৰ কাম কৰক আৰু কাম কৰিব বুলি আমাৰ বিশ্বাসো আছে। সেইকাৰণে তেখেতক আমি বিধায়ক হিচাপে দিছপুৰত পঠাইছোঁ। কিন্তু আটাইতকৈ ডাঙৰ সমস্যা হৈছে আমাৰ গেজিং ৰিজাৰ্ভ, যি দকনীয়াৰ 22,000 বিঘা মাটি বিষ্ণুৰাম মেধিয়ে এই গৰু ৰিজাৰ্ভৰ কাৰণে তেখেতে থৈ গৈছিল। গ্ৰেজিং ৰিজাৰ্ভখন অকল গেজিং ৰিজাৰ্ভ সেই 22,000 বিঘাই নহয়, ইয়াত তাপাবৰীতো আছে 37 বিঘা মাটি। এই মানে তাপাবৰীৰ নদীৰ পাৰতে আছে 37 বিঘা মাটি বেদখল কৰি আছে। গতিকে বেদখল অকল মিয়াই কৰিছে, বেদখল যিখিনি মিয়াই কৰিছে সেই মিয়াক উচ্ছেদ কৰি যি আকবৰহঁতে যিটো মিয়া মাটিটো দখল কৰি আছে, মই মাননীয় বিধায়ক মহোদয় প্ৰকাশ দাসক আহ্বান জনাম। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰজোৰে আহ্বান জনাইছোঁ, তেখেতে গৰুখুটিৰ প্ৰকল্পৰ নিচিনা ইয়াত প্ৰকল্প বনাওক, আমাৰ খিলঞ্জীয়া মানুহক দিয়ক, যিখিনি আমাৰ খিলঞ্জীয়া মানুহ আছে, আৰু তেখেতে এটা হনুমান মন্দিৰ আমাক বনাই দি আৰু এটা ৰাম মন্দিৰ এটা আমাক ওচৰত বনাই দিব লাগে। বনাই দি আমি তাত ৰিজৰ্ট কৰিম আৰু তাত আমাৰ সকলো যাতে খিলঞ্জীয়া নিবনুৱা ল'ৰা সমস্যা সমাধান হয়। কৃষিভূমি হিচাপে অসমীয়া যি খিলঞ্জীয়াৰ হাতত এই মাটিখিনি গতাই দি লাগে চৰকাৰে কি যিটো ৰয়েলটি লয়, আমাৰ পৰা ৰয়েলটি লওক, নিবনুৱাৰ পৰা ৰয়েলটি লওক। আমি ৰয়েলটি দিয়া, চৰকাৰী ৰয়েলটি দিয়াৰ কাৰণে চৰকাৰৰ হাত শক্তিশালী কৰাৰ কাৰণে আমি আছোঁ। কিন্তু একেদিনে এইবিলাকৰ ঘৰ দুৱাৰ ভাঙি এইবিলাকক পাৰ কৰি যাতে এই চাৰিসীমা দকনীয়া চাৰিসীমাটো একেবাৰে সম্পূৰ্ণৰূপে তাক বনাই দিয়ে, লগতে ভালকৈ যাতে প্ৰকল্প বনাই দিয়ে নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে। কাৰণ ইমান চৰকাৰে আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাবাৰো 1,60,000 ল'ৰা ছোৱালীক চাকৰি দিলে। এইবাৰ তেখেতে 2 লাখ ল'ৰা ছোৱালীক দিম বুলি কথা দিছে। 2 লাখৰ তলত তেখেতে 2.5 লাখ দিব পাৰিব। তেখেতৰ যিটো পদক্ষেপ, তেখেতক আমি শলাগ ল'ব লাগিব। কিন্তু যিটো দকনীয়া ৰিজাৰ্ভৰ এইবিলাকত যদি আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী যদি আমি যদি বজাৰ আমাৰ খেতি আমাৰ কৰিব পাৰোঁ, আমাৰ নিবনুৱা সমস্যা সমাধান কৰিব, আমি দুগ্ধ উৎপাদন কৰিব পাৰোঁ, তাত বিভিন্ন ধৰণৰ চব্জি উৎপাদন কৰোঁ। আমাক খাৰু পিঠাৰ চব্জি নালাগেতো, আমাক খাৰু পিঠাৰ চব্জি কি দৰকাৰ আছে? আমি সকলোৱে খেতি কৰিব পাৰোঁ, আমি ধান কৰিব পাৰোঁ, ঘেঁহু কৰিব পাৰোঁ, মৰমত কৰিব পাৰোঁ, গো পালন কৰিব পাৰোঁ, ছাগলী পালন কৰিব পাৰোঁ, চব পালন কৰিব পাৰোঁ, মীন পালন কৰিব পাৰোঁ। গতিকে এই যিখিনি মিয়া মুছলমান এটা যে আকবৰ দালাল আছে, এই দালালটোক মানে দালালটোৰ পিঠিৰ চামৰা ফাটাব লাগে। ফাৰ্ষ্ট তাৰ বাইপাকৰ মাটি নহয়, তাৰ বাইপাকৰ মাটি নেকি, তাৰ পিঠিৰ চামৰা বখলা বখলি কৰিব লাগে। তাৰ মানে তাক মাটি দখল কৰে, তাত দাড়ি পৰ্যন্ত পুৰি দিব লাগে, সেইয়ে কৰিব লাগে। কাৰণ কি সি খিলঞ্জীয়াৰ মাটি দখল কৰিব আহিছে, সি অসমৰ মাটি দখল কৰিব আহিছে, ক'ৰ পৰা আহিছে। আৰু তাত এটা আহিৰ আলী বুলি এটা আছে, কিন্তু বাংলাদেশৰ। আহিৰ আলী হ'ল বাংলাদেশৰ, গতিকে তাক খেদিব লাগে। সি কিন্তু বাংলাদেশী মানুহ। ইহঁতে মাটি দখল কৰিছে চৰত, এটা মানে ভোট নোহোৱা মানুহ আছে ইয়াত। এই দালাল গীটাই এইকেইটা সাংঘাতিক মাটি বেচি পেলাই দালাল কৰে। এৰে মাটি বেচি পেলাই এনেকুৱা মানুহ আছে, মুন্নাফে এৰে মাটি বেচিছি, বেছি হাতগাঁৱত মাটি কিনছি, হাজোত মাটি কিনছি, চৰৰ মাটি বেচি পেলাই, সেনেকুৱা দালালো আছে। গতিকে এই দালালবিলাকক মুঠত ধ্বংস কৰিব লাগে আৰু মাটি সম্পূৰ্ণৰূপে এই মাথাউৰিটো উচ্ছেদ কৰিব লাগে। কাৰণ মাথাউৰিটোত এনেই বহি গৈছে মানুহ। চৰত হনুমান মন্দিৰ এটা লাগে, আৰু এটা কালী মন্দিৰ লাগে, আৰু এটা ৰাম মন্দিৰ লাগে। আমি তাত মানে কৰিম, আৰু মনসা মন্দিৰ এটা, 4টা মন্দিৰ তাত বনাই আমি এখন সকলো মানে হিন্দু প্ৰধান এৰিয়া এটা কৰি লৈ তাত আমি দখল কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।